মই ইয়াত মোক এতিয়া মৰা বুলি পেলাই দিছে, কেনেকৈ দিছে বাইদেউ মই এইবিলাক একো নাজানো। খিলঞ্জীয়া এই লোকসকলক দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। মই তেতিয়া বাইদেউ কৈছোঁ যদি মই ছুইচাইড কৰিব লগা হয় তেতিয়া মই বিজেপিৰ এজন বুথ কমিটিৰ প্ৰেচিডেণ্ট, অথচ মোৰ নামত এনেকুৱা এটা ইলিগেশ্যন কিয় আহিব? মোৰ কি আত্মসন্মান নাই? আমি আত্মসন্মান নোহোৱা গৰীয়া জাতি নেকি? এই খিলঞ্জীয়া মানুহখিনিৰ হাৰাশাস্তি যিটো হৈছে আমি কোনোপক্ষে আমি আন্তৰিকতাৰে সহ্য কৰিব পৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালিও কৈছে যে মিয়াসকলক মই শাস্তি দিমেই, কিন্তু মিয়াসকলৰ নাম লৈ এতিয়া গৰীয়াসকলকো কৰিব ধৰিছে। আমি আচলতে ভয় খোৱা নাই এই নটিচখনক লৈ, কিন্তু আমি আজি লজ্জাত ভুগিছোঁ যে আমালৈ অন্ততঃ এনেকুৱা এখন নটিচ আহিব নালাগিছিল। আমি কি মিয়া নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোনো খিলঞ্জীয়া লোকৰ নাম এছআৰত কৰ্তন হোৱা নাই বা এছআৰৰ কাৰণে নটিচ পোৱা নাই। কিন্তু মই বৰ্তমান আছোঁ মৰি মুছলমান গাঁও মৰিগাঁৱত, এখন খিলঞ্জীয়া মুছলমান গাঁও য'ত গৰীয়া লোকসকল বসবাস কৰে। এছআৰ কি? এছআৰ প্ৰক্ৰিয়াটো হ'ল যাৰ বয়স 18 বছৰ সম্পূৰ্ণ হ'ল তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হয় ভোটাৰ লিষ্টত। যি স্থানান্তৰিত হৈছে বা যিসকল লোক মৃত্যু হৈছে সেইসকল লোকৰ নাম কৰ্তন কৰা হয়, আৰু কাৰোবাৰ যদি নাম ঠিকনা বয়স সেই সকলোবোৰ সংশোধন কৰা হয়। অসম নিৰ্বাচন আহি আছে সমাগত, এই নিৰ্বাচনৰ ঠিক আগে আগে যিটো এছআৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমত, ইয়াত দেখা পোৱা গৈছে যে বহু খিলঞ্জীয়া লোকে নটিচ পাইছে, মানসিকভাৱে তেওঁলোকে বহু কষ্ট পাইছে। মই বৰ্তমান যোনখন গাঁৱত আছোঁ সেই গাঁওখনৰ নাম হ'ল মৰি মুছলমান গাঁও, আৰু মই তাৰে বাসিন্দাসকলক দেখাবলৈ শ্যামলক অনুৰোধ কৰিম। শ্যামলে কেমেৰাটো পেন কৰি যদি এই লোকসকলক দেখায়, যি সকলো লোক আপোনাৰ ইয়াৰে যিখিনি গৰীয়া লোক আছে তেওঁলোক ইয়াত মোৰ লগত আছে। এই গোটেই গাঁওখনৰ লোকৰ নামত নটিচ আহিছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ যাম। আপোনাৰ নামটো? মোৰ নাম মহম্মদ ৰাহান আলী। এইখন গাঁৱৰ 500 বছৰ আগৰ পুৰণীয়া খিলঞ্জীয়া মুছলমান অসমীয়া গাঁও। এই গাঁওখনত বসবাস কৰি থাকোঁতে হঠাৎ আমি পালোঁ যে যোৱা জানুৱাৰী মাহৰ 21 আৰু 22 তাৰিখে আমাৰ মানুহখিনি নটিচ যোগে আমাৰ DC কোৰ্টলৈ মাতিছে। কিমানমান মানুহ? প্ৰায় 550ৰ ওপৰত হ'ব। কিন্তু চৰকাৰ নিৰ্দেশ পালন কৰিবৰ কাৰণে তাত ৰাতিপুৱা 6টাৰ পৰা শাৰী পাতিছোঁ, মাইকী মতা সকলোৱে শাৰী পাতিছোঁ, প্ৰায় দিনটো 5টালৈ শাৰী পাতিছোঁ। বহুত হেঁচা ঠেলা, বহুত মানুহৰ জখমো হৈছে। এই খিলঞ্জীয়া মানুহখিনিৰ হাৰাশাস্তি যিটো হৈছে আমি কোনোপক্ষে আমি আন্তৰিকতাৰে সহ্য কৰিব পৰা নাই। গতিকে এছআৰ নামত আমি খিলঞ্জীয়া মানুহে কিয় নটিচখন পালোঁ? আমি যোৱাকালি এটা মুখ্যমন্ত্ৰী মহোদয়ৰ বিবৃতিত পাইছোঁ যে মই কোনো হিন্দু আৰু মুছলমান খিলঞ্জীয়া মানুহক নটিচ কৰা নাই। মোৰ প্ৰশ্ন, আমি মিয়া নেকি? যদি আমি মিয়া নহয় খিলঞ্জীয়া হয় তেতিয়া আমি নটিচ কিয় পালোঁ? মই গাঁৱৰ প্ৰেচিডেণ্ট, এইখন নটিচ পাইছোঁ মই মোৰ নিজা নামৰ। মূল বিষয় এটা হৈছে দি গ্ৰাউণ্ড অফ অবজেকশ্যন ইজ পাৰ্মানেণ্টলি শিফটেড। আপুনি স্থানান্তৰিত হৈছে বুলি কৈছে। আমি স্থানান্তৰিত হৈছোঁ বুলি কৈছোঁ। স্থানান্তৰিত যে হৈছোঁ কোনে প্ৰমাণ দিব পাৰে? মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমবাৰ আহিছোঁ তেতিয়া তেখেতৰ লগত একেলগে প্ৰচেছন কৰিছিলোঁ। মই বিজেপিৰ এজন বুথ কমিটিৰ প্ৰেচিডেণ্ট, অথচ মোৰ নামত এনেকুৱা এটা ইলিগেশ্যন কিয় আহিব? মোৰ কি আত্মসন্মান নাই? আমি আত্মসন্মান নোহোৱা গৰীয়া জাতি নেকি? এই সন্মানত কিয় তেওঁলোকে আমাক আগাছা আনিছে? হয়, মই বিজেপিৰ এজন ভাল কৰ্মী, আৰু মোৰ দাদা ৱাৰ্ড মেম্বাৰ আছিলে মানে মৰি মুছলমান গাঁও 7 নম্বৰ ৱাৰ্ড মেম্বাৰ আছিলে। তেওঁৰ নামতো নটিচ আহিছে, আৰু মোৰ ভতিজাকেইটাও আহিছে। মোৰ দাদা অকল মইহে বাদ, মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কথা ক'লে তাৰতো প্ৰতি উত্তৰত আমি দিব লাগে যে আপুনি কৈছে যে মুছলমান আৰু অসমীয়া মানুহখিনি নটিচ অহা নাই, এইটো আমিও অসমীয়া খিলঞ্জীয়া মুছলিম আমাৰ কিয় আহিল? কি কাৰণে আহিল? আমি কি মিয়া নেকি? গতিকে আমি 21 তাৰিখে এখন নটিচ পালোঁ যে আমাৰ ওপৰত হেয়াৰিং আহিছে যে আমি 22 তাৰিখে 2টা বজাত কোৰ্টত মানে হাজিৰ হ'বৰ কাৰণে আমাক নটিচখন জাৰি কৰিলে। আৰু নটিচখনত অবজেকশ্যনটো লিখিছে যে আমাক বিচাৰি পোৱা নাছিল, সেইকাৰণে আমাৰ ওপৰত নটিচখন দিছে। কিন্তু কথা হ'ল এই অবজেকশ্যনটো কোনে দিলে আৰু কোনে অবজেকশ্যনটো দিলে যে আমাক বিচাৰি পোৱা নাছিল, আৰু সেইকাৰণে কোৰ্টৰ পৰা এখন নটিচ আমালৈ পঠাই দিছে, কোৰ্টত আমি হাজিৰ হ'ব লাগে। গতিকে মুখ্যমন্ত্ৰী মহোদয়েও কৈছে কোনো অসমীয়া মুছলমানৰ ওপৰত এখনো নটিচ দিয়া নাই। যদি সঁচাকৈ এখনো নটিচ দিয়া নাই, তেখেতে মোৰ এটা অনুৰোধ আজি ইয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীয়ে এটা প্ৰত্যেক ডিচিলৈ এটা নিৰ্দেশ জাৰি কৰক, যিসকল অসমীয়া মুছলমানৰ ওপৰত নটিচ দিয়া হৈছিল আৰু যিয়ে অভিযোগকাৰী আছিল এখেতসকলক বিচাৰি উলিয়াই উপযুক্ত শাস্তি দি আৰু নটিচকাৰীসকলক মুক্ত কৰি দিয়ক। ইণ্টাৰেষ্টিংলি যে ইয়াৰ যিসকল লোক আছে ইয়াতে ৰিজন দেখাইছে শিফটিং বুলি, কিন্তু এনেকুৱা বহু জিলাত খিলঞ্জীয়া মুছলমানসকলে ভুক্তভোগী হৈছে বা য'ত আপোনাৰ
চিফটিং দেখুওৱা নাই, তেওঁলোকক মানে মৃত ব্যক্তি বুলি দেখাইছে, তেওঁলোক কিন্তু জীৱিত আছে। BLO বিলাকৰ হাতে হাতে নটিচবিলাক পঠাইছে আৰু সিহঁতবিলাক হাহাকাৰ হৈছে কাৰণ সিহঁতক সেই ৰাতিটোৰ ভিতৰতে 21 তাৰিখৰ দিনাখন যিখিনি হিয়াৰিঙৰ মানুহ আছে তেওঁলোকক ভগাব দিছে। গোটেইখিনি মানুহক এটাই ৰিজন দিছে, পাৰ্মানেণ্টলি শিফটেড। উদ্দেশ্যটো মোৰ মতেদি এটাই যে তেওঁলোকে বিচাৰিছে যে মৰিগাঁও সমষ্টিটোক বিজেপিৰ মানে দখলত আনিবৰ কাৰণে যদি মুছলমান মানুহখিনিৰ মানে ভোট অলপ হ'লেও কৰ্তন হ'ব পাৰে তেতিয়াহ'লে তেওঁলোকৰ ভোটিং যিটো মানে পেটাৰ্ণ আছে সেই ভোটিং পেটাৰ্ণটো চেঞ্জ হৈ যাব আৰু তেওঁলোকৰ বিজেপিৰ যিজন কেণ্ডিডেট থাকিব তেওঁৰ জিকিবৰ কাৰণে বহুত সহায় হ'ব। মানে মোৰ জন্ম 1954 চনত, মই ইয়াৰ বাসিন্দা মানুহ, মই ইয়াৰ মোক এতিয়া মৰা বুলি পেলাই দিছে, কেনেকৈ দিছে বাইদেউ মই এইবিলাক একো নাজানো। 1979 চনৰ পৰা মৰিগাঁও চিভিল হস্পিটেলত মই চাকৰি কৰিছোঁ, 14 চনত মই ৰিটায়াৰ হৈছোঁ। চ' এইটো দেখা পোৱা গ'ল যে এইজন লোক মোৰ লগত যিজন আছে তেওঁৰ নাম হ'ল মহম্মদ আমান আলী, তেওঁ কিন্তু জীৱিত অৱস্থাতে আছে, কিন্তু এওঁৰ নামত যিখন নটিচ আহিছে এওঁক মৃত বুলি আহিছে। নটিচখন পোৱাৰ লগতে মই 21 তাৰিখে DC মেমক লগ কৰিছোঁ। লগ কৰোঁতে তেখেতে ক'লোঁ যে মোৰ নামত খিলঞ্জীয়া, মই ভূমিপুত্ৰ হয়, মোৰ নামত নটিচ কিয় আহিল? মোৰ দেউতাৰ অৱদান আছে ইয়াত। মোৰ দেউতাই 1935ত কটন কলেজত পঢ়া চাৰ্টিফিকেট আছে, তাত চেলটেক্স ছুপাৰিণ্টেণ্ডেণ্ট আছিল শ্বিলং। মই ক'লোঁ যে মোৰ নামত কি কাৰণে আহিল? মই এজন ভূমিপুত্ৰ, মই এজন অসমীয়া খিলঞ্জীয়া মুছলিম, আপুনি কিয় আহিল? আৰু নটিচখন দিয়াৰ মানুহজন কোন? যিজনে অবজেকশ্যন দিছে মোক লাগিব। বাইদেৱে তেতিয়া হাতযোৰ কৰি কৈছে মই এতিয়া একো ক'ব নোৱাৰোঁ, এইটো ওপৰৰ পৰা অৰ্ডাৰ, মান সন্মানৰ কথা আছে। মই তেতিয়া বাইদেউক কৈছোঁ যদি মই ছুইচাইড কৰিব লগা হয় তেতিয়া তাৰ বাবে ৰেছপনচিবিলিটি কোন? যাতে ভুৱা অভিযোগৰ ভিত্তিত এজনো যাতে থলুৱা লোকৰ নাম যি আগন্তুক প্ৰকাশ পাবলগীয়া যি ভোটাৰ তালিকা তাৰ পৰা যাতে নাম কোনো কাৰণতে কৰ্তন নহয় আৰু লগতে ভোটাৰ তালিকা সাব্যস্ত কৰিব নোৱাৰা নহয়, আমি এইটো দাবী জনাইছোঁ। আৰু ভুৱা অভিযোগকাৰীসকলৰ ওপৰত সম্পূৰ্ণভাৱে ৰাজহুৱা নামবোৰ যিবোৰ আছে অভিযোগকাৰী নামবোৰ ৰাজহুৱা কৰক, ৰাজহুৱা কৰি আইনী প্ৰয়োজনীয় ব্যৱস্থা কৰক। আমি আচলতে ভয় খোৱা নাই এই নটিচখনক লৈ, কিন্তু আমি আজি লজ্জাত ভুগিছোঁ যে আমালৈ অন্ততঃ এনেকুৱা এখন নটিচ আহিব নালাগিছিল। আৰু মুখ্যমন্ত্ৰী মহোদয়ে শেষত এটাই অনুৰোধ, তেওঁ জ্ঞাতে বা অজ্ঞাতে যিটো কাম হৈ গ'ল এইটো অত্যন্ত বেয়া কাম হৈছে, যাতে এইটো পুনৰ শুধৰণি কৰাৰ ব্যৱস্থা কৰে। কোনোবা যদি বৃদ্ধা 80 বছৰীয়া বৃদ্ধা যি জীৱিত অৱস্থাত আছে তেওঁৰ মৃত বুলি আহিছে, কিন্তু আৰু সকলোৰে নামত এখন নটিচ আহিছে যে তেওঁলোকে ইয়াৰ পৰা পাৰ্মানেণ্টলি শ্বিফ্ট কৰিছে। তেওঁলোকৰ এটাই ভাষ্য যে তেওঁলোকে খুবেই লজ্জিত, তেওঁলোকে নটিচ পোৱাটোৱে এটা দুৰ্ভাগ্যজনক। মই বৰ্তমান আছোঁ মৰিগাঁও জালুগুটি অঞ্চলত, য'ত প্ৰায় 500 লোকে SRৰ নটিচ পাইছে। মোৰ লগত বৰ্তমান আছে কেইজনমান জালুগুটি অঞ্চলৰ ইয়াৰে নাগৰিক, তেওঁলোকৰ লগত মই কথা পাতিম। আমাৰ খিলঞ্জীয়া লোকসকলৰ ঘৰত SR নটিচ অহাটোৱে আমাৰ বাবে এটা দুৰ্ভাগ্যজনক বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ আত্মসন্মানতো আঘাত লাগিছে। আমি ইয়াৰ পৰা অসম চৰকাৰক আমি এটা সকীয়াই দিব বিচাৰিছোঁ যে খিলঞ্জীয়া বুলি আপোনালোকে মুখেৰে ক'লেই নহ'ব। অচিনাকি মানুহৰ কথা কয়, এতিয়া দেখা গৈছে অচিনাকি মানুহক বাদ দি আমাৰ চিনাকি মানুহবিলাকক তেওঁলোকৰ হাঁহিয়তৰ পাত্ৰ কৰাটো দেখা গৈছে। খিলঞ্জীয়া এই লোকসকলক দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে পৰিগণিত হ'বলৈ গৈ আছে, গতিকে আমি বৰ লজ্জিত আৰু অনুতপ্ত হৈছোঁ। SRৰ নামত যিটো মানুহক হাৰাশাস্তি কৰিব ধৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালিও কৈছে যে মিয়াসকলক মই শাস্তি দিমেই, কিন্তু মিয়াসকলৰ নাম লৈ এতিয়া গৰীয়াসকলকো কৰিব ধৰিছে। হাজাৰ মানুহ আজি আমাৰ DC কোৰ্টত যাব লগা হৈছে, শাৰী পাতি থিয় দিব লগা হৈছে, আৰু তাত কি হৈছে অচেতন হৈ মানুহ মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছে। গৰীয়া জনগোষ্ঠী হৈও খিলঞ্জীয়া লোক হৈও আমি ভুক্তভোগী হ'ব লগা হৈছে। বৰ পৰিতাপৰ বিষয়। তেখেতেই কৈছিল, কেবিনেটত সিদ্ধান্ত লৈছিল যে আমাৰ গৰীয়াসকলৰ মৰিয়াসকলৰ DC সকলৰ ছাৰ্ভেৰ কাৰণে এটা জৰীপৰ কাৰণে 100 কোটি টকা এটা ধাৰ্য কৰিছিল, কিন্তু সেই 100 কোটিয়ে হৈ আছে। আজিলৈ তেনে কোনো কাম কৰা দেখা আমি নাপালো। আৰু SRৰ নামত আমাৰ যিসকল গৰীয়া লোক আজি হাৰাশাস্তি ভুগিবলৈ হৈছে সেইসকলক বিনা দ্বিধাই SRৰ পৰা আওতাৰ পৰা আঁতৰাই তেওঁলোকক যাতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ যি তেওঁ এটা ধাৰণা লৈছে, সেই ধাৰণাত যাতে আমাৰ খিলঞ্জীয়া লোকসকল, আমাৰ গৰীয়া জনগোষ্ঠীৰ লোকসকল যাতে ভুক্তভোগী হ'ব নালাগে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। শ বছৰ ধৰি বসবাস কৰা খিলঞ্জীয়া লোকসকলেও SRৰ নটিচ পাইছে। এইবাৰ মুখ্যমন্ত্ৰীয়ে কেবিনেটত জৰীপ ঘোষণা কৰিছিল যে খিলঞ্জীয়া লোকসকল যেনেকে চৈয়দ, ঝোলা, গৰীয়া, মৰিয়া, দেশী এওঁলোকৰ জৰীপ কৰা হ'ব আৰু তেওঁলোকক খিলঞ্জীয়া বুলি স্বীকৃতি দিছিল। কিন্তু আজি মই 2খন গাঁৱত গ'লো মৰিগাঁৱত, এখন হ'ল মৰি মুছলিম গাঁও আৰু এখন হ'ল জালুগুটি। বিভিন্ন জনৰ লগত কথা পাতিলো, তেওঁলোক গৰীয়া মুছলমান, তাৰ পাছতো মিয়া কৰি বৰ্তমান খিলঞ্জীয়া লোকসকলো ভুক্তভোগী হ'বলগীয়া হৈছে। তেওঁলোকৰ এটাই প্ৰশ্ন, তেওঁলোক কি 2nd ক্লাছ চিটিজেন নেকি?
তেওঁলোকৰ এটাই আহ্বান যে এছআৰৰ নামত খিলঞ্জীয়া লোকক যাতে হাৰাশাস্তি নকৰে। নৰ্থ ইষ্ট গ্ৰুপে গ্ৰাউণ্ড জিৰোত গৈ বিভিন্নজনৰ লগত কথা পাতি তেওঁলোকৰ মনৰ কথা, সমস্যা এই সকলোবোৰ দাঙি ধৰিবলৈ এক প্ৰচেষ্টা আমি চলাই আহিছোঁ। এই প্ৰচেষ্টা যদি আমি আগুৱাই নিব লাগে, আপোনালোকৰ ছাপোৰ্ট খুবেই আমাৰ কাৰণে প্ৰয়োজন। খালি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, সেয়া আমাৰ কাৰণে আশীৰ্বাদ। মই আফ্ৰিদা হুছেইন, কেমেৰা পাৰ্চন শ্যামলৰ লগত মৰিগাঁৱৰ পৰা।